নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোৰে খবৰ ভাল চাগে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো যেটো আন দিনৰ দৰে আজি লৈছো এটা নতুন খবৰ যেটো কেবাটাও গুৰুত্বপূৰ্ণ ঘোষণা যেটো আপোনালোকক দিব ওলাইছো তো কি ভাল খবৰ আছে আজি এই ভিডিঅ'ত জনাম তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰো ওয়েলকাম টু মাই চেনেল গুড লাক আছাম তো গাইজ যেটো প্ৰথমতে জনাব বিচাৰিছো অৰুণোদয় আঁচনি যিসকল মহিলাই যেটো আবেদন কৰিলে এতিয়া অৰুণোদয় আঁচনি কোনে পাব আৰু কোনে নাপাব যেটো জনাব বিচাৰিছো আপোনালোকক আজি এই ভিডিঅ'ত তো ভিডিঅ'টো কোনো স্কিপ নকৰিব অৰুণোদয় আঁচনি যেটো প্ৰক্ৰিয়া আৰম্ভ হৈছিলে আপোনাৰ 15 ডিসেম্বৰৰ পৰা 28 ডিসেম্বৰলৈ যেহেতু আপোনালোকক অৰুণোদয় প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু এই প্ৰক্ৰিয়াত যেটো আপোনালোকক উপস্থিত থাকিব কোৱা হৈছিল গাঁও সভাত তো যিসকল মহিলা গাঁও সভাত গৈ যেটো ফৰ্ম জমা দিছে ফৰ্ম মানে কি আপোনালোকক ফৰ্ম দিয়া নাই তো আপোনালোক যেটো ডকুমেন্ট জমা লৈছে তো নতুনকৈ যেটো ডকুমেন্ট আপোনালোকৰ ৰেজিষ্ট্ৰেচনৰ বাবে আপোনাক ডকুমেন্ট জমা লৈছে জমা লোৱাৰ যিসকলে জমা দিছে তো সেইসকলৰ যেটো অৰুণোদয় আঁচনি এখন লিষ্ট প্ৰকাশ পাব তো যিসকলে জমা কৰিলে সেইসকলে যেটো অৰুণোদয় আঁচনি লাভ কৰিব আৰু যিসকলে জমা কৰা নাই এতিয়া সেইসকলে পাবনে নাপায় সো এতিয়া মই এটা কথা জনাব বিচাৰিছো যেটো অৰুণোদয় প্ৰক্ৰিয়াৰ কাম যেটো আপোনালোকৰ 28 ডিসেম্বৰ আছিল লাষ্ট ডেট যদি আপুনি 28 ডিসেম্বৰৰ ভিতৰতে আপুনি কামখিনি কৰিছে তেনেহলে আপুনি যেটো অৰুণোদয় আঁচনি ফৰ্ম পাব কিন্তু যিসকলে জমা দিয়া নাই তেখেতসকলৰ কি হ'ব এতিয়া মই জনাব বিচাৰিছো আপোনালোকক যেটো ক'ব খুজিছো ৰেশন কাৰ্ড যিসকল মহিলা লাভ কৰিছে প্ৰতিগৰাকী মহিলা যেটো অৰুণোদয় আঁচনি পাব বুলি যেটো মুখ্যমন্ত্ৰীয়ে জনাইছে আৰু কৈছে যে আপোনালোকক কোনো ধৰণৰ ইনকাম সাৰ্টিফিকেট দিব নালাগে ইনকাম সাৰ্টিফিকেট নহলেও আপুনি ডাইৰেক্ট আপোনাৰ ৰেশন কাৰ্ডখনে আপোনাৰ যেটো প্ৰমাণ বুলি কৈছে আৰু ৰেশন কাৰ্ডখন যদি আপোনাৰ লগত আছে তেনেহলে আপুনি অৰুণোদয় আঁচনি যেটো লাভ কৰিব তো মুখ্যমন্ত্ৰীয়ে কোৱাৰ মতে যেটো বহুতো মহিলাই যেটো অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে এবাৰ অৰুণোদয় আঁচনি ফাইনেল লিষ্ট কেতিয়া প্ৰকাশ পাব সো কথাটো হৈছে কি যিসকলে অৰুণোদয় আঁচনি আবেদন কৰিলে বা আপোনালোকে যেটো সভাত গৈ ডকুমেন্ট জমা কৰিলে সেই ডকুমেন্ট বিলাক যেটো এটা ভেৰিফাই কৰা হ'ব সেই ডকুমেন্ট বিলাকৰ মতে আপোনাৰ যেটো ইনকাম হয়তো আপোনালোকৰ পৰিয়ালৰ কিমান সদস্য আছে সেই মতে যেটো ডকুমেন্ট লৈছে বা আপোনালোকৰ আৰ্থিক আয় কিমান যেটো আপোনালোকৰ সেই বস্তুটো আপোনালোকক জানিব হয়তো আপোনালোকৰ ঘৰত আহিব পাৰে বা ভেৰিফাই কৰিব পাৰে ভেৰিফাই কৰি তাৰ পিছত এখন যেটো ফাইনেল লিষ্ট প্ৰকাশ পাব সেই লিষ্টখনত আপোনাৰ নাম আহিব সেই নাম মতেহে আপোনালোকক অৰুণোদয় আঁচনি মানে বাছনি কৰা হ'ব আৰু আপুনি পাবনে নাপায় সেই মতেহে আপোনালোকক অৰুণোদয় আঁচনি ফৰ্ম দিয়া হ'ব আৰু যেটো জানুৱাৰী মাহতে যেটো এই কামখিনি সম্পূৰ্ণ কৰিব বুলি যেটো মুখ্যমন্ত্ৰীয়ে কৈছে তো লাখ যেটো আপোনালোক 40 লাখ মহিলাক যেটো অৰুণোদয় আঁচনি নতুনকৈ সামৰি লোৱা হ'ব যিসকলে ৰেশন কাৰ্ড লাভ কৰিছে সেইসকলে যেটো অৰুণোদয় আঁচনি পাব কথাটো এতিয়া মই আপোনাক যেটো ক'ব খুজিছো মেইন ইম্পৰ্টেন্ট কথা যেটো ক'ব খুজিছো ৰেশন কাৰ্ড মানে যিসকলৰ আছে সেইসকলে আবেদন কৰিলে কিন্তু এতিয়াও কিছুমান হিতাধিকাৰী ৰেশন কাৰ্ড পোৱা নাই তো তেখেতসকলে কেনেকৈ আবেদন কৰিব সব কথাটো হল কি আপোনালোক যেটো ৰেশন কাৰ্ড দিয়াৰ এটা সময় যেটো মানে দিন যেটো বাছনি কৰি দিয়া হৈছিল যে ৰেশন কাৰ্ড বিতৰণ সভা যেটো আপোনালোকক কৰিছিলে আপোনালোক ৰেশন কাৰ্ড দিয়া হৈছিল 22 তাৰিখ যেটো 15 22 আৰু 28 তাৰিখে যেটো আপোনালোক ৰেশন কাৰ্ড দিয়া হৈছিল সেইমতে আপোনালোকক যেটো ৰেশন কাৰ্ড আপোনালোকে মানে পাইছে কিন্তু কিছুমান অঞ্চলত যেটো এতিয়াও ৰেশন কাৰ্ড পোৱা নাই যদি আপুনি ৰেশন কাৰ্ড পোৱা নাই তেনেহলে আপুনি অৰুণোদয় আঁচনি পাবনে তো সেই কথাটো যেটো মোক বহুতে কমেন্ট কৰিছে তো আপোনাক ক'ব খুজিছো যদি আপুনি ৰেশন কাৰ্ড পোৱা নাই তেনেহলে আপুনি অৰুণোদয় আঁচনি নাপাব কিয়নো ৰেশন কাৰ্ড থাকিলেহে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব যিসকল মহিলাই ৰেশন কাৰ্ড পোৱা নাই আপোনালোকে পঞ্চায়তত খবৰ কৰিব বা মেম্বাৰৰ লগত আপোনালোকে খবৰ কৰিব যেটো ৰেশন কাৰ্ড বিলাক যেটো পঞ্চায়তত আহি গৈছে তো যিসকলৰ ৰেশন কাৰ্ড আপোনাৰ বিতৰণ সভা যেটো কৰিছিলে বা আপোনালোকক বিতৰণী কাৰ্যসূচী সভাত যেটো আপোনালোকক যেটো ৰেশন কাৰ্ড যেটা বিতৰণ কৰা হৈছিল সেই যেটো আপোনালোকক এটা তাৰিখ দিয়া হৈছিল সেই মতে ৰেশন কাৰ্ড দিয়া হৈছিল কিন্তু এটো নহয় যে আপুনি ৰেশন কাৰ্ড নাপাব যদি আপোনাৰ ৰেশন কাৰ্ড আপুনি আবেদন কৰিছিল তেনেহলে আপুনি এটা বস্তু আপুনি চেক কৰি চাব আপুনি অনলাইনত গৈ আপোনাৰ ৰেশন কাৰ্ডখন চেক কৰিব আপোনাৰ ৰেশন কাৰ্ডখনৰ নাম আহিছে নে নাই অনলাইন ওয়েবসাইটটোৰ নাম হৈছে RCMS তো আপোনাক মই আগতে কৈছো তো RCMS আপুনি গুগলত গৈ আপুনি সাৰ্চ কৰি দিব তাতে আপোনালোকৰ ৰেশন কাৰ্ড আপোনালোকৰ কন্ট্ৰল দোকানীৰ নামটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকে তাতে যিখিনি অপচন আছে সেই অপচনখিনি ফাইল কৰিব কৰাৰ পিছত আপোনাৰ অনলাইনত আপুনি চাব পাৰিব যে আপোনাৰ নামটো আছে নাই যদি আপোনাৰ পৰিয়ালৰ নামটো যদি আছে বা আপোনাৰ নামটো আছে তেনেহলে আপুনি ৰেশন কাৰ্ড পাব আপুনি নিশ্চিত থাকক আপুনি ৰেশন
ৰেচন কাৰ্ড লাভ কৰিব আপোনাৰ ৰেচন কাৰ্ড কোনেও কাঢ়ি লৈ যাব নোৱাৰে কিয়নো চৰকাৰ যেটো মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰতিগৰাকী মহিলাই যেটো এই অধিকাৰ যেটো লাভ কৰিব যিসকলে ৰেচন কাৰ্ড আবেদন কৰিছিল যিবিলাক দুখীয়া শ্ৰেণীৰ লোক হয় সকলোকে ৰেচন কাৰ্ড দিয়া হ'ব তো এতিয়া জানো হওক অৰুণোদয় আঁচনিৰ এটা ইম্পৰ্টেন্ট কথা ক'ব খুজিছো যেটো চৰকাৰী কৰ্মচাৰী সকলেও যেটো অৰুণোদয় আঁচনি লাভ কৰি আছিল যেটো মুখ্যমন্ত্ৰীয়ে জনাইছে তো মই ক'ব খুজিছো যেটো 882টা যেটো পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰি আছে বুলি যেটো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু কৈছে যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছে সেই 882টা পৰিয়ালে যেটো ঘূৰাব লাগিব অৰুণোদয় আঁচনিৰ ধন আৰু যদি আপুনি অৰুণোদয় আঁচনি লাভ কৰি থকাৰ পিছতো নঘূৰাই তেনেহলে আপোনাৰ ওপৰত যেহেতু একশন লোৱা হ'ব যেটো মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনালোকক যিসকল এতিয়া 882টা পৰিয়ালক যেহেতু মানে নাম কৰ্তন কৰা হ'ব কিন্তু এতিয়ালৈকে যেটো চৰকাৰে মানে যেটো কৈছে যে নাম ঘোষণা কৰা নাই কিন্তু ডাইৰেক্টলি কৈছে যে 882টা চৰকাৰী পৰিয়ালে যেটো অৰুণোদয় আঁচনি লাভ কৰি আছে আৰু সেইসকলৰ যেটো মানে সেইসকলৰ বাবে যেটো ব্যৱস্থা লোৱা হ'ব যদি আপুনি অৰুণোদয় আঁচনি লাভ কৰি আছে যিবিলাক চৰকাৰী পৰিয়াল হয় তেনেহলে আপুনি অৰুণোদয় আঁচনি যেটো উভতাই দিয়ক আপুনি জমা কৰক আপুনি কৈ দিয়ক যে মই অৰুণোদয় আঁচনি মোৰ ধন কমাই আছে বা আপুনি যেটো নামটো আপোনাৰ চৰকাৰে যেটো কাটি দিব যদি আপুনি মানে আপুনি জনাই দিয়ে আৰু যদি নজনা আপোনাৰ ওপৰত যেটো বিহিত ব্যৱস্থা লোৱা হ'ব বুলি যেটো চৰকাৰে যেটো ইতিমধ্যে জনাইছে তো এতিয়া এটা ভাল খবৰ যেটো ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনি পাব কিন্তু ৰেচন কাৰ্ড নথকা সকলে যেটো নাপায় কিন্তু ৰেচন কাৰ্ডৰ বাবে আপুনি এতিয়া আপুনি আপোনাৰ পঞ্চায়তত খবৰ কৰক আৰু পঞ্চায়তত যেটো ৰেচন কাৰ্ড আহি গৈছে যিসকলে পোৱা নাই বা ব্লকত আপুনি খবৰ কৰক বা আপোনাৰ মেম্বাৰৰ সৈতে আপুনি যোগাযোগ কৰক আপোনাৰ ৰেচন কাৰ্ডখন আপুনি লাভ কৰক আৰু ৰেচন কাৰ্ডখন থাকিলেহে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি আৰু অৰুণোদয় আঁচনি যেটো প্ৰক্ৰিয়া কেতিয়া শেষ হৈ গৈছে এতিয়া যিসকলে আবেদন কৰিলে সেইসকলক এটা ফাইনেল লিষ্ট এখন ওলাব সেই ফাইনেল লিষ্টত আপোনাৰ নাম যেতিয়া আহিব সেই লিষ্টৰ মতে আপোনাক ফৰ্ম দিয়া হ'ব আৰু সেই সকলেহে অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব তো গাইস নিশ্চয় আপোনালোকে বুজি পালে তো আৰু এটা নেক্সট ভাল খবৰ এটা দিব বিচাৰিছো যেটো লাখপতি বাইদেউসকলৰ বাবে লাখপতি বাইদেউসকলৰ বাবে আহিছে ভাল খবৰ যেহেতু যিসকলে লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰিছিলে 10000 টকাৰ বাবে যদি আপুনি আবেদন কৰিছিলে তেনেহলে সেই 10000 টকা আপোনাৰ একাউণ্টত সোমাব তো কেতিয়া সোমাব যেটো ক'ব খুজিছো আপুনি যদি কৰা নাই এই ভুল কিয়নো আপোনালোকক কৈছে চৰকাৰে যদি আপুনি ভুল কৰিছে তেনেহলে আপুনি নাপায় কিয়নো আপোনালোকক কৈছিলে যে আপোনাৰ যেটো আপোনাৰ ফটো দিব কৈছিলে আপোনাৰ ফটো আপুনি যদি দিছিলে আপোনাৰ যদি গুটেখিনি বস্তু আপুনি ঠিকে দিছিলে বা আপোনাৰ মোবাইলত যদি এসএমএস টো আহিছে আপোনাৰ এসএমএস টো আপোনালোকে সকলোৱে গম পাইছে যেটো বহুতৰে এসএমএস আহা নাই যদি নাই আহা তেনেহলে আপোনাৰ চিন্তা কৰাৰ কাৰণে আপুনি পঞ্চায়তত গৈ বা আপুনি ডিসি অফিচত গৈ বা খবৰ কৰিব আপোনাৰ নম্বৰটো কিবা ভুল হৈছিল নেকি আপুনি কি নম্বৰটো পাহৰিছে নেকি যেটো নম্বৰ দিছে তো কিছুমানৰ এনেকুৱা হৈছে লাখপতি মহিলাসকলৰ মানে যেটো নম্বৰ মানে দিব লাগিছিল সেই নম্বৰটো দিয়া নাই বেলেগ এজনৰ নম্বৰ দি পিনে যেটো আবেদন কৰিছে কিন্তু তেনেকুৱা কৰিলে আপুনি কিয়নো আপোনাৰ নামটো নাহিব পাৰে কিয়নো আপোনাৰ মেছেজটো নাহে মানে যিজনৰ নম্বৰ আপুনি দিছিলে তাত যেটো মেছেজটো গুছি যায় তো সেইভাবে যেটো আপুনি গম নাপায় যে আপোনাৰ ৰেজিষ্ট্ৰেচনটো হৈছিল নে নাই তো আপুনি চিন্তা কৰাৰ কাৰণে আপুনি অফিচত গৈ আপুনি খবৰ কৰক আপোনাৰ কোনটো নম্বৰ দিয়া গৈছিল আপুনি আপোনাৰ যদি জেৰক্স কপিটো আছে আবেদন কৰা যদি আপুনি ফৰ্মখন থৈ দিছে তেনেহলে তাত চালো আপুনি গম পাব কিন্তু সেই বস্তুটো আপুনি কাৰেকচন কৰিব লাগিব এতিয়া যেটো আপোনালোকৰ সময় যেটো শেষে হৈছে তথাপিও আপুনি মহকুমা অফিচত এবাৰ গৈ পিনে আপুনি খবৰ কৰিব পাৰে যে আপুনি আবেদন কৰিছিলে বা আপোনাৰ নম্বৰটো ভুল হৈছিলে তো তেখেতসকলে যদি আপডেট কৰি দিব পাৰে তেনেহলে আপুনি নিশ্চয় আপুনি লাভ কৰিব আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰতিগৰাকী মহিলাকে দিয়া হ'ব 10000 টকা যেটো ব্যৱসায় কৰাৰ বাবে আৰু এই 10000 টকা যেটো আপোনালোকক চলিত মাহতে মানে আপোনাৰ ডিসেম্বৰ মাহতে যেটো কৈছিলে কিন্তু ডিসেম্বৰ মাহৰ 31 তাৰিখ এতিয়াও সময় আছে যদি 31 তাৰিখৰ ভিতৰত সোমায় তেতিয়াহলে ভাল কথা আৰু যদি নোসোমায় তেনেহলে আপোনালোকক জানুৱাৰীৰ প্ৰথম সপ্তাহতে আপুনি লাভ কৰিব পাৰে লাখপতি বাইদেউ আঁচনি 10000 টকা যেটো চৰকাৰে মুকলি কৰিম বুলি কৈছে তো গাইস আপোনালোকে চিন্তা কৰাৰ কাৰণে যেটো যিসকল মহিলাই লাখপতি বাইদেউৰ বাবে আবেদন কৰিছিলে তো প্ৰতিগৰাকী মহিলাক যেটো চৰকাৰে এই সুবিধা আৰু প্ৰতিগৰাকী মহিলাই যেটো এই ধন লাভ কৰিব আৰু আপোনালোকে এটা কাম কৰি থৈ দিব আপোনাৰ বেংকৰ একাউণ্টটো যদি আপুনি আপোনাৰ সেটিং কৰা নাই তেনেহলে আপুনি সেটিং কৰি লব আৰু আপোনাৰ কেৱাইসি যদি আপুনি আপডেট কৰা নাই তেনেহলে কেৱাইসিটো আপডেট কৰি ৰাখিব কিয়নো সেই বস্তুখিনি কৰি থাকিলে কৰি ললে আপোনাৰ প্ৰবলেম নাহে আপুনি যেটো মানে আপোনাৰ একাউণ্টত পইচাটো ডাইৰেক্ট আহি যায় তো গাইস আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে যেটো আপোনালোক অৰুণোদয় আঁচনি আৰু যেটো ৰেচন কাৰ্ড আৰু আপোনালোকক যেটো লাখপতি বাইদেউ আঁচনিৰ বিষয়ে যেটো জনালো তো ভিডিওটো চাই কেনেকুৱা পালে জনাব ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে চেনেলটো যদি নতুন কৈছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিৰ ভিডিওটো ইমানে জয় আই অসম